নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু ৰৈ ৰৈ বিনালে ফিল্মখন চালেনে নাই চোৱা কমেণ্ট এটা কৰি জনাব। যোৱাকালি সংবাদ মাধ্যমত কেইটামান বাতৰি দেখা পালোঁ, যিকেইটা বাতৰি দেখাৰ পাছত মোৰো খুবেই বেয়া লাগিছে। বাতৰিৰ শিৰোনাম আছিলে এনেধৰণৰ, মিয়া অধ্যুষিত অঞ্চলত বাতিল হৈছে ৰৈ ৰৈ বিনালেৰ শ্ব'। 15 গৰাকী দৰ্শকো নাহিল জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ। শ্ৰীভূমিত বাতিল হ'ল ৰৈ ৰৈ বিনালেৰ দৰ্শনী। খুব বেয়া লাগিছে এই কাৰণে, যিটো সময়ত নেকি অসমৰ বাকীবিলাক ডিষ্ট্ৰিক্টত ৰৈ ৰৈ বিনালে ফিল্মখনৰ প্ৰত্যেকটো দৰ্শনীয়ে হাউচফুল হৈছে, সেইটো সময়ত কিন্তু শ্ৰীভূমিত 15 জনো দৰ্শক নাহিলে ৰৈ ৰৈ বিনালে ফিল্মখন চাবৰ কাৰণে। ইয়াৰ একমাত্ৰ কাৰণ কি বাৰু জানেনে? সংবাদ মাধ্যমে কোৱা অনুসৰি শ্ৰীভূমিত মুছলমানৰ সংখ্যা বেছি, যাৰ কাৰণে নেকি মুছলমানসকলে ৰৈ ৰৈ বিনালে ফিল্মখন চোৱা নাই। যিটো সময়ত নেকি মুছলমান মহিলাসকলে কৈছে যে আমাক অৰুণোদয় আঁচনি নালাগে, আমাক মিঠাতেল নালাগে, আমাক লাগে জুবিনদাৰ ন্যায়, কিন্তু সেইসকল মহিলাৰ সন্তানে বা সেইসকল মহিলাই কিন্তু ৰৈ ৰৈ বিনালেৰ এটাও দৰ্শনী চোৱা নাই। ইনফেক্ট ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী চাগে দৰ্শকৰ অভাৱত বাতিল হৈছে, আৰু সেয়া হৈছে শ্ৰীভূমিৰ গ'ল্ড চিনেমা হলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, কাৰণ তাত মিয়াৰ সংখ্যা বেছি। এইটো মই কোৱা কথা নহয়, এইটো সংবাদ মাধ্যমে কোৱা কথা যে মুছলমান মানুহৰ সংখ্যা বেছি কাৰণেই তাতে ৰৈ ৰৈ বিনালেৰ শ্ব' বাতিল কৰিবলগীয়া পৰিস্থিতি হৈছে। কিন্তু অৰিজিনেল ৰিয়েলিটি কি? এতিয়া সংবাদ মাধ্যমৰ কাম হৈছে যে একপক্ষীয় বাতৰি প্ৰচাৰ কৰা নহয়, মানে তেওঁলোকে নিৰপেক্ষ হৈ বাতৰি প্ৰচাৰ কৰা। সংবাদ মাধ্যমৰ কামেই সেইটো, কোনো এটা পক্ষৰ লৈ নহয়, নিৰপেক্ষ হৈ বাতৰি প্ৰচাৰ কৰিব লাগে। কিন্তু সংবাদ মাধ্যমে আজিকালি নিৰপেক্ষ বাতৰি প্ৰচাৰ নকৰে, একপক্ষীয় বাতৰি প্ৰচাৰ কৰে। নিজেই জাজ, নিজেই পুলিচ, নিজেই সাংবাদিক, নিজেই সকলো সংবাদ মাধ্যমৰ কথা কোৱা নাই। কিছু সংবাদ মাধ্যম আছে যিবিলাকে নেকি একপক্ষীয় বাতৰি প্ৰচাৰ কৰা দেখিবলৈ পাওঁ। কিন্তু আপোনালোকক চিন্তা কৰিব নালাগে, মই ৰিয়েলিটিৰ কথা জনাম। মই যদি আপোনালোকক শ্ৰীভূমি বা কৰিমগঞ্জৰ চহৰৰ কথা ক'বলৈ যাওঁ, বিশেষকৈ গাঁৱৰ মানুহবিলাকে খুব কমকৈ আহে ফিল্মখন চাবৰ কাৰণে। এতিয়া আমাৰ গাঁওখনৰ কথাই যদি কওঁ, আমাৰ গাঁওখনতো চাগে খুব কেইজনমান মানুহেহে ফিল্ম চাবলৈ গৈছে জুবিনদাৰ ফিল্মখন। সৰহসংখ্যক মানুহে ফিল্মখন চাবলৈ যোৱা নাই, কাৰণ আমাৰ তাতে গাঁৱত চিনেমা হল নাই। আমাৰ পৰা বহুত দূৰত চিনেমা হল আছে, যাৰ কাৰণে নেকি আমাৰ গাঁৱৰ মানুহবিলাকে হয়তো চিনেমা চাবলৈ যোৱা নাই। যিসকল ডেকা মানুহ আছে তেওঁলোকে চাবলৈ গৈছে। তো সেইকাৰণে যদি মই আপোনালোকক কৰিমগঞ্জৰ কথা ক'বলৈ যাওঁ, কৰিমগঞ্জৰ চহৰৰ কথা ক'ম বাৰু, কিন্তু কৰিমগঞ্জৰ কথা যদি ক'বলৈ যাওঁ, তাতে আটাইতকৈ বেছি বাংলাভাষী মানুহ আছে। আটাইতকৈ বেছি মানুহে বাংলা কয়, মানে ইয়াতে ক'ব পাৰি যে মেজৰিটি বেংগলী মানুহ আছে কৰিমগঞ্জত। 2011 চনৰ লোকপিয়ল অনুসৰি কৰিমগঞ্জৰ চহৰত প্ৰায় 56,854 জন সৰ্বমুঠ ব্যক্তি আছিল। তাৰে ভিতৰত 86.6% হৈছে হিন্দু। এতিয়া বাতৰি প্ৰচাৰ হৈ আছে যে মুছলমানৰ সংখ্যা বেছি বুলি, কিন্তু কৰিমগঞ্জৰ চহৰৰ কথা যদি ক'বলৈ যাওঁ, তাতে মুছলমানৰ পৰিৱৰ্তে কিন্তু হিন্দু মানুহৰ সংখ্যা বেছি। এতিয়া আমাৰ হিন্দুৰ ভিতৰত অসমীয়াৰ কথা যদি ক'বলৈ যাওঁ, অসমীয়া খুব কেইজনমানহে হয়তো আপোনালোকে পাব চাগে, তাতে বেংগলী ভাষী মানুহৰ সংখ্যা আটাইতকৈ বেছি, মানে তাতে বেংগলী মানুহৰ সংখ্যাটো বেছি। এতিয়া মই বেংগলীসকলক ব্লেম দিব বিচৰা নাই, হিন্দুসকলক ব্লেম দিব বিচৰা নাই, ব্লেম দিব বিচাৰিছোঁ সেইসকল সংবাদ মাধ্যমক যি সংবাদ মাধ্যমে নেকি এনেধৰণৰ বিভ্ৰান্তিৰ বাতৰি প্ৰচাৰ কৰিছে। এনে বিভ্ৰান্তিৰ বাতৰিবিলাকে মানুহৰ মনত বেংগলী মানুহৰ প্ৰতি বা মুছলমানসকলৰ প্ৰতি বেয়া ভাৱনা চিন্তা আনি দিব পাৰে, যে সব জেগাত যিহেতু শ্ব' অলমষ্ট ফুল গৈছে, সেই সময়তে শ্ৰীভূমিৰ নিচিনা স্থানত মানে মুছলমান বেছিকৈ হোৱাৰ বাবে শ্ব' বাতিল হৈছে। এইটো কেনেকুৱা কথা? মানে মুছলমানসকলে জুবিনদাক বেয়া পায়, মানে মুছলমানসকল হিন্দু বিৰোধী, যাৰ কাৰণে নেকি তেওঁলোকে অসমীয়া ফিল্ম চাবলৈ যোৱা নাই।
তো এনেধৰণৰ কিছু বিভ্ৰান্তিমূলক চিন্তা মানুহৰ মনত আহি যাব পাৰে গতিকে সেইভাবে ভিডিওটো প্ৰস্তুত কৰিলো যাতে মানুহে এটা মিসকনসেপ্ট লৈ নাথাকে মানুহে যাতে কিছু সংবাদ গোষ্ঠীৰ বাতৰি চাই বা কিছু পলিটিচিয়ানৰ খবৰ মানে কথা শুনি তেওঁলোকে যদি মিসলিড নহয় তো তাৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিলো মই আকৌ এবাৰ কৈছো যে বেংগলী সকল বা হিন্দু সকলক ব্লেম দিবৰ কাৰণে ভিডিওটো বনোৱা নাই ব্লেম দিব বিচাৰিছো সংবাদ গোষ্ঠীক এতিয়া বেংগলী মানুহবিলাকে কোৱাহি নাই যে মিয়া বিলাকে আপোনাৰ ৰৈ ৰৈ বিনালে নাই চোৱা বুলি বা মিয়া সকলে কবলৈ যোৱা নাই যে বেংগলী মানুহ বা অসমীয়া মানুহে ৰৈ ৰৈ বিনালে ফিল্মখন নাই চোৱা বুলি ব্লেম দিব বিচাৰিছে কেৱল সংবাদ মাধ্যমে যে কোনে চোৱা নাই ফিল্মখন মুছলমান সকলে নাই চোৱা শ্ৰীভূমিত মুছলমানৰ সংখ্যা বহুত বেছি তাৰ কাৰণে মুছলমানে শো বাতিল কৰিছে মানে ফিল্ম চোৱা নাই কেৱল 15 জনতকৈ কম দৰ্শক আহিছে শ্ৰীভূমিৰ গোল সিনেমা হলত ফিল্ম চাবৰ কাৰণে তো এনে ধৰণৰ বাতৰি প্ৰচাৰ হৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব ইয়াতে মই কোনো এটা জাতি ধৰ্মৰ প্ৰতি হেট ফেলাবৰ কাৰণে বা তেওঁলোকৰ প্ৰতি বেয়া ভাৱনা চিন্তা আনিবৰ কাৰণে ভিডিওটো প্ৰচাৰ কৰা নাই ভিডিওটোত কিছু তথ্য আপোনালোকক আগবঢ়াব বিচাৰিছো যে গুগলে কি কয় বা তথ্যই কি কয় মানুহে কথা কৈ দিলেটো নহব ইয়াতে মুছলমান বেছি আছে তো মুছলমান বেছি কাৰণে এইটো হৈছে সেইটো হৈছে কিন্তু তথ্যই অৰিজিনেলি কি কয় তথ্যই কয় যাতে মুছলমানত কৈ বোলে বেংগলী মানুহৰ সংখ্যা বেছি আছে গতিকে হিন্দু মানুহৰ সংখ্যা বেছি আছে কৰিমগঞ্জৰ চহৰত মাত্ৰ 12% মানুহে মুছলমান বাকিখিনি মানুহ হিন্দু বা বেংগলী মানুহ গতিকে তেনে অৱস্থাত ৰৈ ৰৈ বিনালেখনটো পুৰা চলিব লাগিছিল কিয় চলা নাই মানে মুছলমানতকৈ বেছি বাকি হিন্দু মানুহবিলাকে মোৰ মতে চাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই ৰৈ ৰৈ বিনালে ফিল্মখন হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব ৰৈ ৰৈ বিনালে ফিল্মখনে মানে এতিয়ালৈকে প্ৰায় অলমোস্ট 20 কৰোৰতকৈ বেছি পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ জনতাই মৰম দিছে জুবিনদাৰ ফিল্মখনক যাৰ কাৰণে নেকি ইমান এটা ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰৈ ৰৈ বিনালে ফিল্মখনক নো ডাউট প্ৰত্যেকেই সেই ফিল্মখনক সাপোৰ্ট কৰিছে নো ডাউট প্ৰত্যেকেই সেই ফিল্মখন চাবৰ কাৰণে আশাৰে বাট চাই আছে কোনো লোকে হয়তো টিকটৰ কাৰণে চাব পৰা নাই কোনো লোকে হয়তো সময়ৰ অভাৱৰ কাৰণে চাব পৰা নাই হিদিনাখন এজনে মোক কমেন্ট কৰি সুধিছিলে যে দাদা আপুনি ৰৈ ৰৈ বিনালে ফিল্মখন চালেনে নিশ্চয়কৈ চালো মই ফাৰ্স্ট ডে চাইছো ফাৰ্স্ট শো চাবলৈ নাপালো বাৰু ফাৰ্স্ট ডে মই ফিল্মখন চাইছো 5টা বজাৰ দৰ্শনী চাইছিলো ডিব্ৰুগড়ৰ গেলেৰিয়া সিনেমা হলত তো আপোনালোকে যদি সেই দিনাখন শোটো চাইছিলেহি তাত আহি পিনে নিশ্চয় চাগে মানে গম পাই যে 5টা বজাত শো এটা আৰম্ভ হৈছিল গতিকে চাইছো কিন্তু ঘৰৰ মানুহ কেতিয়ালৈকে চাব পৰা নাই টিকটৰ অভাৱত অৱশ্যে মই থাকো ডিব্ৰুগড়ত মোৰ ঘৰ হৈছে লখিমপুৰত গতিকে তেনে অৱস্থাত কি হৈ যায় অকনমান শেডিউলটো মিলাব পৰা নাই কাৰণে ঘৰৰ মানুহক দেখাব পৰা নাই গতিকে তেনে অৱস্থাত সব প্ৰত্যেকই ভাবি আছে যে ফিল্মখন চাম বুলি তো তেনেকুৱা অৱস্থাত এটা শো বাতিল হোৱাটো খুবেই দুৰ্ভাগ্যজনক কথা এতিয়া শোটো বাতিল কৰোৱাইছে নে অটোমেটিকলি শোটো বাতিল হৈ গৈছে তাতো কিছু কথা থাকে তাতো বহুত কথা আহি পৰে কাৰণ 15 জন মানুহ নাই আৰু যদি প্ৰকৃততে শোটো বাতিল হৈছে কেৱল মুছলমানৰ কাৰণে বাতিল হোৱা নাই ইয়াতে কিন্তু হিন্দু মানুহ বা বেংগলী মানুহৰো দুখ আছে বুলি মই কম সংবাদ মাধ্যমে যেনেদৰে নেকি কেৱল মুছলমান সকলক দোষাৰোপ কৰি বাতৰি প্ৰচাৰ কৰিছে সেইটো মুঠেই ভাল পোৱা নাই এইটো মুঠেই ভাল পোৱা নাই এনে ধৰণৰ সাম্প্ৰদায়িকতাৰ ভিডিঅ' প্ৰচাৰ কৰাটো একেবাৰে মানে গ্ৰহণযোগ্য নহয় কাৰণ সংবাদ মাধ্যমৰ কাম হৈছে নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰা হয়নে নহয় কমেন্ট সেকশনত জনাব তো আজিৰ ভিডিও জনাবলগীয়া সৰুটা ইনফৰমেশন ইমানে আছিল জাস্ট আপোনালোকক ৰিয়েলিটিটো বুজাব বিচাৰিছো ঠিক আছে মই ইয়াতে মানে কোনো এটা জাতিক হেড দিবৰ কাৰণে অহা নাই জাস্ট ৰিয়েলিটিটো আপোনালোকক জনাবলৈ আহিছো যে অৰিজিনেল ৰিয়েলিটিটো হয় কি তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিওত ইমানেই পুনৰ সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছো ধন্যবাদ জয় অসম